মন্দিৰ আৰক্ষীৰ জালত বুচন পৰিমাণৰ গাঞ্জা ব্যৱসায় কামৰূপৰ মন্দিৰ আৰক্ষীয়ে শনিবাৰৰ সন্ধিয়া এক অতৰ্কিত অভিযান চলাই মন্দিৰা পালপাৰা গাঁৱৰ ধীৰেন দাস নামৰ এজন লোকক প্ৰায় 10 কিলোগ্ৰাম গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে দীৰ্ঘদিনৰে পৰা লোকজনে নিজৰ চোতালৰ এচুকত ভালে সংখ্যক গাঞ্জা গছ ৰুইছিল। সম্প্ৰতি গছবোৰ পুৰত আৰু ডাঙৰ হোৱা ধীৰেন দাসে তাৰ পৰা অঞ্চলটোত নিত গাঞ্জা বিক্ৰী কৰাৰ উপৰি ঘৰতো বুচন পৰিমাণৰ গাঞ্জা মজুত ৰাখিছিল। গোপন খবৰৰ ভিত্তিত বৌক থানাৰ ওচি পনিৰনাথ আৰু মন্দিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামী নেতৃত্বত যোৱা এদল আৰক্ষীয়ে কৌশল খটুৱাই গাঞ্জা কিনিবলৈ যোৱাৰ ভাওলৈ প্ৰায় 10 কিলোগ্ৰাম পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ উপৰি ধীৰেন দাসক হাতলোতে আটক কৰি জিম্মালৈ লয় আৰু আজি পুৱাৰ ভাগত ন্যায়িক জিম্মালৈ প্ৰেৰণৰ দিহা কৰে। গাঞ্জা বিক্ৰী কৰিছিল। কিমান গাঞ্জা পাইছে? 10 কিলো। 10 কিলো। আপোনাৰ ঘৰতে ৰাখিছিল? জংঘলত ৰাখিছিল। কিমানকৈ বিক্ৰী কৰে গাঞ্জাবিলাক? কেজি 3000-4000 বিক্ৰী হয়। কিমান কেজি পাইছে? 10 কিলো। কিমান দিনৰ পৰা এই ব্যৱসায় চলাই আছে? চলছে মোটামুটি যাৱাৰ অল্প চলি দিবাৰ অল্প। আপোনাৰ নাম? ধীৰেন দাস। ঘৰ? পালপাৰা। আপুনি নিজেও ব্যৱহাৰ কৰে? খায়। সমৰিয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।